এইচএস ফার্স্ট ইয়াৰৰ এডমিশ্যন চলি আছে দাৰভান পৰ্টেলত। আৰম্ভ হৈছে এপ্ৰিলৰ 17 তাৰিখ 2025 আৰু ইয়াৰ লাষ্ট ডেট হ'ল 24 তাৰিখ এপ্ৰিলৰ। আৰু মেৰিট লিষ্ট পাব্লিছ হ'ব 27 তাৰিখত আৰু এডমিশ্যন কনফাৰ্ম কৰিব পাৰিব 27 তাৰিখৰ পৰা 29 তাৰিখৰ ভিতৰত কনফাৰ্ম কৰিব লাগিব। আৰু ইয়াৰ এডমিশ্যন হওঁতে ডকুমেণ্ট লাগিব ফটো চিগনেচাৰ আৰু HSLCৰ মাৰ্কশ্বিট লাগিব। আৰু তলত আহিলে ইয়াতে অফিচিয়েল লিংক পাব অনলাইন এপ্লিকেশ্যনৰ। ইয়াতে ক্লিক কৰি অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। আৰু এই পৰ্টেলটো ক'ৰ পৰা উলিয়াব? ফাৰ্ষ্ট গুগলত যাই চাৰ্চ কৰিব বাবু প্ৰিণ্টাৰ্ছ। বাবু প্ৰিণ্টাৰ্ছ.net ভিজিট কৰিব। এনেকুৱা ইণ্টাৰফেচ আহিব, তলত আহিব ইয়াতে ক্লাছ 11 ছেকশ্যনত চাব দৰ্পণ এডমিশ্যন লিখা আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰিলে এই আৰ্টিকেলটো অপেন হৈ যাব। তলত আহিব ইয়াতে অনলাইন এডমিশ্যন, ইয়াতে ক্লিক কৰিব। এনেকুৱা ইণ্টাৰফেচ আহিব, ইয়াতে ফাৰ্ষ্ট আপোনাৰ ডোন্ট হেভ একাউণ্ট ক্লিক হেয়াৰত ক্লিক কৰিব। ইয়াতে ক্লিক কৰিলে এনেকুৱা পৰ্টেল অপেন হৈ যাব। এনেকুৱা ইণ্টাৰফেচ আহিব, ইয়াতে চিলেক্ট বৰ্ড লিখা আছে, ইয়াতে ক্লিক কৰি আপুনি সেৱাৰ পৰা পাছ কৰিলে সেৱা চিলেক্ট কৰি দিব। ASSEB আৰু আদাৰ্ছ বৰ্ডৰ পৰা যদি পাছ কৰে তেনেহ'লে আদাৰ্ছ চিলেক্ট কৰি দি ইয়াতে কোনটো বৰ্ডৰ পৰা আপুনি পাছ কৰিছে ইয়াতে নাম লিখি দিব। তাৰপিছত ইয়াতে ইয়াৰ পাছিংটো দিব, ইয়াতে HSLC লিখিব, ইয়াতে আপোনাৰ ৰোল নম্বৰ দিব। তাৰপিছত টোটাল মাৰ্ক দিয়া থাকিব আৰু অপটেন মাৰ্কটো ইয়াতে দিব, পাৰ্চেণ্টেজটো অট'মেটিকেলি ইয়াতে ওলাই যাব। আৰু ইয়াতে নাম, ডেট অফ বাৰ্থ, মাদাৰ্ছ নেম, ফাদাৰ্ছ নেম, গাৰ্জিয়ান নেম দি ইয়াতে মোবাইল নম্বৰ দি সেন্ড OTP ক্লিক কৰিব। মোবাইলত এটা OTP আহিব, ইয়াতে OTP দিব। OTP দিয়াৰ পিছত তলৰ ফৰ্মটো ওলাই যাব। ইয়াতে আপোনাৰ আধাৰ নম্বৰটো দিব, ইয়াতে আপোনাৰ এড্ৰেছটো ফিল আপ কৰি দিব। তাৰপিছত ইয়াতে আপোনাৰ ৰিলিজনটো ইয়াৰ পৰা চিলেক্ট কৰি দিব, কাষ্টটো ইয়াৰ পৰা চিলেক্ট কৰি দিব। তাৰপিছত ইয়াতে যদি আপুনি BPL কেটেগৰীৰ হয় তেনেহ'লে ইয়াতে BPL চিলেক্ট কৰিব, নহ'লে APL চিলেক্ট কৰি দিব। BPL চিলেক্ট কৰি দিলে আপোনাৰ ৰেচন কাৰ্ড বা ইনকাম চাৰ্টিফিকেট আপলোড কৰিব লাগিব। ইয়াতে ফটো আৰু ইয়াতে মাৰ্কশ্বিট আপলোড কৰিব লাগিব। আৰু তলত যদি BPL থাকে তেনেহ'লে BPL আপলোড কৰিব লাগিব। ইয়াতে আপোনাৰ পিনক'ড ইচ্ছা অনুযায়ী পিনক'ড দি ইয়াতে চেক বক্সত ক্লিক কৰি প্ৰচিড টু নেক্সটত ক্লিক কৰিব লাগিব। প্ৰচিড টু নেক্সট মাৰি দিলে এনেকুৱা ইণ্টাৰফেচ আহিব। মোবাইলৰ হয় অপেন কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে কোনটো স্কুলত আপুনি এডমিশ্যন হ'ব বিচাৰিছে ইয়াতে নাম লিখিব। নাম লিখি চাৰ্চ কৰিলে ইয়াতে স্কুলটো আহি যাব। ইয়াৰ পৰা আপুনি এপ্লাইত ক্লিক কৰিব। এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে আৰ্টছত এডমিশ্যন হ'ব না ছায়েন্সত, ইয়াতে আৰ্টছ দিয়া, ইয়াতে আৰ্টছ আৰু ছায়েন্স দিয়া আছে। আৰ্টছত ক্লিক কৰি ইয়াতে এপ্লাই ইন আৰ্টছ ষ্ট্ৰীমত ক্লিক কৰিব। ক্লিক কৰি ইয়াৰ পৰা আপুনি ছাবজেক্ট চিলেক্ট কৰি দি এপ্লাই ফৰ এডমিশ্যনত ক্লিক কৰিলে আপোনাৰ এডমিশ্যনটো কমপ্লিট হৈ যাব। তাৰপিছত আপোনাৰ 27 তাৰিখত মেৰিট লিষ্ট পাব্লিছ হ'ব। আৰু আৰু 27 তাৰিখৰ পৰা 29 তাৰিখৰ ভিতৰত আপোনাৰ এডমিশ্যনটো কনফাৰ্ম কৰিব লাগিব। আকৌ এই পৰ্টেলত লগ ইন কৰি এডমিশ্যনটো কনফাৰ্ম কৰিব লাগিব।